A meeting of key NDA allies UPPL, BJP and AGP took place today in Chirang district ahead of the Sidli by-polls. Chief Minister Himanta Biswa Sharma attended the meeting where the NDA brainstormed to come up with strategies for the upcoming by-elections. Speaking to media after the meeting, CM Sharma stated that the UPPL will participate in the upcoming Sidli by-polls, and he stated that UPPL will contest the polls with the support of the BJP and AGP. He further stated that the by-polls in Sidli is likely to take place in late October or early November. কিছুদিনৰ ভিতৰতে সিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব। এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ হৈ UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আজি আমি তিনিওটা দল ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বহি নিৰ্বাচন সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। আমি আশা কৰিছোঁ যে অক্টোবৰ মাহত বা নৱেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। যেতিয়া ইলেকশ্যন কমিশ্যনে কৰে আমি যাতে সাজু হৈ থাকিব পাৰোঁ, তাৰ বাবে মই আজি সিডলিলৈকে বা আমাৰ চিৰাং জিলালৈ আহিছিলোঁ। বঙাইগাঁৱত আমি অসম গণ পৰিষদ দলক দিম। 2021ত যি ধৰণে আমি আসন বুজা পৰা কৰি লৈছিলোঁ, তেনেকুৱা ধৰণে বিহালী, ঢলাই আৰু চামুগুৰিত BJP দলে খেলিব, বঙাইগাঁৱত AGP দলে খেলিব, সিডলিত UPPL দলে ইলেকশ্যন খেলিব। লোকসভা নিৰ্বাচনৰ দৰে ইয়াতো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু সিডলি এইটো নতুন সিডলি নহয়, পুৰণা সিডলি। আৰু আমাৰ ইয়াতে ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি ভাল। যোৱা আমি গোটেইকেইটা ইলেকশ্যনতে আমি দেখি আহিছোঁ। আৰু কোকৰাঝাৰত এইবাৰ জয়ন্ত বসুমতাৰীৰ যিটো বিজয় আছিল, এইটো এটা ঐতিহাসিক বিজয় আছিলে। গতিকে মই ভাবোঁ যে আমাৰ মিত্ৰ গোষ্ঠীয়ে খুব ভাল কৰি এই নিৰ্বাচনটো জিকিব পাৰিব। ইলেকশ্যন হ'লে বিৰোধী পক্ষইতো কিছু ভোট পাবই, সেইটোতো আৰু আমি না কৰিব নোৱাৰোঁ যে বেলতটো খালি যাব বুলি। কিন্তু আমি খুব ভাল এটা বিজয় লাভ কৰিব পাৰিম বুলি আমি ভাবোঁ। Significantly, while responding to queries by media persons, Assam CM Himanta Biswa Sharma stated that the BJP will not oppose any possible alliance between the Pramod Boro-led UPPL and the Hagrama Mohilari-led BPF. UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ। আৰু BJP দলে তাক আদৰণি জনাব। আৰু BJP দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব, ইতিবাচক থাকিব। কিন্তু এই আলোচনাত BJP কোনো মধ্যস্থতাৰ ভূমিকা নাই। কিন্তু দুইটা দল লগ লাগিলে BJPয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰোঁ।